মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছতেই মানে তেখেতে শিক্ষাৰ অন্তৰ্গাঁথনিৰ আমূল পৰিৱৰ্তন কৰাৰ নিমিত্তে আমাৰ বিদ্যালয়সমূহৰ অন্তৰ্গাঁথনি উন্নীতকৰণৰ বাবে আমাৰ RIDF নিদা আদি আঁচনিৰ জৰিয়তে অন্তৰ্গাঁথনি উন্নয়নৰ ব্যৱস্থা কৰিছিলে। আমাৰ ঢকুৱাখানা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত আমি সদৌ অসম মিৰি হায়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 6,80,00,000 টকাৰ অনুমোদন আমি প্ৰাৰম্ভিক পৰ্যায়ত পাইছিলোঁ আৰু আজি তাৰে সকলো প্ৰক্ৰিয়া সমাপ্ত কৰি পিনি আজি ভূমি পূজনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে এই অঞ্চলৰ এই মাতমৰা কেৰকটা অঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক 1936 চনতে নিৰ্মাণ হোৱা এই বিদ্যালয় আৰু এই বিদ্যালয় ইতিমধ্যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে বাৰবাৰকৈ স্থানান্তৰিত হৈ পিনি আজি 13 নম্বৰ স্থানত আজি ভূমি পূজন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ জনপ্ৰিয় চৰকাৰৰ নেতৃত্বত আমি অহা দিনখিনি যাতে 14 নম্বৰলৈকে নাযায় তাৰ ব্যৱস্থা আমি সকলোৱে কৰিব লাগিব। তাৰ বাবে আমি সকলো সামাজিক ব্যক্তিসকলক আমি অনুৰোধ জনাইছোঁ, আমি সকলোৱে সজাগ সচেতন হৈ যাতে আমি এই অঞ্চলৰ উন্নয়নৰ বাবে আমি সকলোৱে অংশীদাৰিত্ব হ'ব লাগে বুলি আমি